মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ঔষধম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰা দেখা যায়। মেজি জ্বলাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰি পূজা কৰাৰ নিয়ম প্ৰচলিত আছে। ইয়াৰ পৰা বিভিন্ন অপয়া-অমংগল দূৰ হয় বুলি লোকবিশ্বাস আছে। মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো চুতীয়া ভাষাৰ মিডি-এজিৰে মিডি হ'ল দেৱতা বা পূৰ্বপুৰুষ, এ হৈছে জুই আৰু জি হৈছে উৰি যোৱাৰ পৰা সৃষ্টি হৈছে। আনহাতে উৰুকা শব্দটো চুতীয়া ভাষাৰেই উৰুকোৱাৰ অৰ্থ শেষ হোৱা বুলি জনা যায়, কাৰণ পুহ মাহৰ অন্তিম দিনটোত শস্য চপোৱা শেষ হয়। ফাগুন মাহত বৰদৈ চিলা মাকৰ ঘৰলৈ যায়। তেতিয়া বাৰীৰ গছ-বিৰিখৰ গুটিবোৰ যাতে লৈ নাযায় তাৰ প্ৰতিৰোধৰ বাবে পুহ মাহতে অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ দিনা বাৰীৰ বিশেষকৈ গুটি লগা গছ-বিৰিখবোৰ ধান-খেৰ বা নৰাৰে বান্ধি থয়। বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহ কৰাই মেজিত উৎসৰ্গা কৰি তাৰ এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম, কঁঠাল, কল, নাৰিকল, তামোল পাণ আদি গুটি লগা গছৰ গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে আৰু মেজিৰ আধা পোৰা খৰি আনি বাৰীৰ চাৰিচুকত পোতা হয়। মাঘ বিহুত মেজিত পোৰা আলু নাখালে পিছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে। সেয়ে পুৱা জুইত মিঠা আলু, মোৱা আলু, চীনা আলু খোৱাৰ নিয়ম আছে। পুৱা জ্বলোৱা মেজিয়ে ঠাণ্ডা আঁতৰে বুলি লোকবিশ্বাস আছে।